এডিআৰই পৰীক্ষাৰ অনুষ্ঠিত কৰাৰ নামত আৰক্ষীয়ে যুৱতী মহিলাৰ গোপন অংগত হাত দিয়া কাৰ্যক লৈ সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। নাৰীৰ ওপৰত এয়া চৰম অপমান বুলি মন্তব্য মাঘেৰিটাৰ বহুকেইগৰাকী সচেতন মহিলাৰ। এনে গৰিহণাযোগ্য কাৰ্যৰ এক উচ্চস্তৰীয় তদন্তৰ দাবী জনোৱাৰ লগতে দোষী আৰক্ষীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। পৰীক্ষাৰ নামত নাৰীক শাৰীৰিক আৰু মানসিকভাৱে হাৰাশাস্তি চলোৱাৰ কাৰ্যক গৰিহণা দিয়াৰ লগতে বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে। সুন্দৰ এটা প্ৰশ্ন উত্থাপন কৰিছে আপোনালোকে। যোৱাকালি যিটো এডিআৰই এক্সাম অনুষ্ঠিত হৈ গ'ল, প্ৰথমতে মই কওঁ চৰকাৰৰ এইটো এটা ভাল পদক্ষেপ। কাৰণ আমাৰ দিনত আমি এতিয়া গ্ৰেজুৱেশ্যন লৈ বহি আছোঁ বা MA কৰিও বহি থকা বহুত আছে। তেতিয়া আমাৰ টকা পইচাৰ দৰদাম হৈছিলে এটা চাকৰি পোৱাত। কিন্তু বৰ্তমান যিহেতু এইটো এডিআৰই এটা এক্সাম দিয়াৰ পাছত উপযুক্তজনক মানে চাকৰি দিয়ে, এপইণ্টমেণ্ট লেটাৰ লৈ হাঁহি হাঁহি ঘূৰি আহিব পাৰে কোনো টকা পইচা খৰচ নোহোৱাকৈ, এইটো চৰকাৰৰ এটা সুন্দৰ পদক্ষেপ। কিন্তু যোৱাকালি যিটো দেখিলোঁ এডিআৰই এক্সামত যিটো হৈছে চেকিং হৈছে, পৰীক্ষা হললৈ যোৱাৰ আগতে যিখিনি চেকিং কৰিছে, গতিকে আমি সামাজিক মাধ্যমত পাইছোঁ। গতিকে এইটো সঁচাকৈ যদি ঘটিছে এইটো বৰ পৰিতাপৰ কথা। আমি লজ্জিত অনুভৱ কৰিছোঁ। এগৰাকী মহিলা, আমি যিগৰাকী মহিলাৰ কাৰণে আজি আমি নাৰী সংগঠনে কাম কৰি আছোঁ নাৰীক সুৰক্ষিত দিয়াৰ ক্ষেত্ৰত, আৰু এইখন চৰকাৰে কৈ আছে যে বেটী বচাও বেটী পঢ়াও। গতিকে লৈ এগৰাকী পৰীক্ষাৰ্থীক যেতিয়া এটা মেণ্টেল টৰ্চাৰ কৰা হয়, ফিজিকেল টৰ্চাৰ কৰা হয়, ই বহুত পৰিতাপৰ কথা। এইটো মই এই কাৰণেই কৈছোঁ কাৰণ কাৰো অধিকাৰ নাই এগৰাকী মহিলাৰ গাত ইনাৰ খুলি চেকিং কৰা। আৰু এইটো এনেকুৱাই পৰীক্ষা হ'লনে যিটো প্ৰশাসনিক পৰীক্ষাও আমি দেখিছোঁ তাত তেনেকুৱা ধৰণৰ কোনো চেকিং নহয়। কিন্তু এতিয়া এইটো 3rd গ্ৰেড এটা 4th গ্ৰেডৰ এক্সামত এনেকৈ লেডিজৰ ইনাৰ খুলি হাত দি, আৰু অকল হাত দিয়ে নহয় মোহাৰিও চাইছে বুলি কৈছে। মই এতিয়া সামাজিক মাধ্যমত এইটো ক'বলৈ মই বেয়া পাইছোঁ, বুজাই বুজিব। গতিকে এইটো বৰ পৰিতাপৰ কথা। আৰু চাওক, আমাৰ সৰ্বকালৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বৰ্তমান হিমন্ত বিশ্ব শৰ্মা বুলি সকলোৱে জানে, কয়। আৰু যদি তেখেত সঁচাকৈ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হয়, তেতিয়াহ'লে মই মুখ্যমন্ত্ৰীক এইটো মানে আহ্বান জনাম, যিকেইগৰাকী আপোনালোকৰ CC কেমেৰা হয়তো আছেই পৰীক্ষা হলত, গতিকে CC কেমেৰাৰ ফুটেজ চাওক, যিসকলে এইটো কাম কৰিছে তেওঁলোকক উচিত বিচাৰ কৰিবই লাগিব। আমি এটা মানে সচেতনতা হিচাপত আমি যি সংগঠন চলাই আছোঁ, তিনিচুকীয়া জিলাৰ ফালৰ পৰা সভানেত্ৰী হিচাপত মই কওঁ যে এইটো উচিত তদন্ত এটা হ'ব লাগে, আৰু এইটো কিয় কৰিছে তাৰ আমাক জবাব দিব লাগে। আৰু যিসকলে এইটো কৰিছে তেওঁ উচিত তদন্ত কৰি মানে কিবা ব্যৱস্থা এটা ল'ব লাগিব। তেতিয়াহে আমি ক্ষান্ত থাকিম। নহ'লে আমি ভাবিছোঁ নাৰী শক্তি জাগ্ৰত হ'লে ৰক্ষা নহ'ব। আমি চৰকাৰক যেনেকৈ পাতিছোঁ আমি ভাঙিবও পাৰিম। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক মই আহ্বান জনাওঁ, এইটো সোনকালে তদন্ত হওক। 24 ঘণ্টাৰ ভিতৰত মই তেখেতক মই অনুৰোধ জনাওঁ, 24 ঘণ্টাৰ ভিতৰত এটা তদন্ত হওক, আৰু উপযুক্ত যিজন দোষী বুলি প্ৰমাণিত হয় তেওঁক ন্যায়িক কিবা ব্যৱস্থা গ্ৰহণ কৰক। এডিআৰই এক্সামত কালি যিখিনি মহিলাসকলৰ ওপৰত অত্যাচাৰ চলিল, মই একেবাৰে এইটো নিষ্ক্ৰিয় কাণ্ড বুলিয়ে কৈছোঁ। কাৰণ যিহেতু তেওঁলোকে একেবাৰে মানসিকভাৱে তেওঁলোকে প্ৰস্তুত হৈ আহে যে মই এক্সাম দিম, আৰু মোৰ ভৱিষ্যতৰ কথা ইয়াত নিদান্ত তেওঁলোকে কৰি আহে যে মই এইটো চাকৰিৰ পৰা মোৰ হয়তো এই দীঘলীয়া লাইফ মোৰ পাৰ হ'ব, মোৰ মাতৃ ঘৰখন পৰিচালনা কেনেকুৱা কৰিব, বহুত চিন্তা কৰি আহে। এই মুহূৰ্তত যেতিয়া এগৰাকী মহিলাক তেওঁলোকে ব্ৰা পেণ্টি চাব লগা হৈছে, তেওঁলোকক এনেকুৱা ধৰণৰ মানসিকভাৱে পৰীক্ষা নিদিয়াৰ আগতে যদি তেওঁলোকক এনেকুৱা ধৰণে অত্যাচাৰ কৰে, তেওঁলোকে হয়তো সেই মুহূৰ্তত প্ৰিপেয়াৰ হৈ থকা পৰীক্ষাখিনিও হয়তো ভালকৈ লিখিব পৰা নাই। আৰু মই এতিয়া যিহেতু নিউজ চেনেলবোৰতো পঢ়িছোঁ, অকল মাৰ্ঘেৰিটা বুলি নহয়, গোটেই অসমত যদি এনেকুৱাই কৰিব লগা হৈছিল, তেতিয়া তেওঁলোকে তেনেকুৱা কিয় আজিকালি আধুনিক পৰ্যায়ত বহুত ধৰণৰ বৈজ্ঞানিক পদ্ধতিৰ দ্বাৰা বহুত উন্নত হৈছে, তেনেকুৱা ধৰণৰ তেওঁলোকে প্ৰক্ৰিয়াৰ বিদ্যুতিক মেচিন আনিব লাগিছিলে। তেওঁলোকৰ ওপৰ ফাল পৰা চালেও হয়, তেওঁলোকৰ পেণ্টি ব্ৰা খুলি চোৱাটো মই একেবাৰে নিন্দনীয় কাৰ্য বুলি কৈছোঁ, আৰু একেবাৰে ঘৃণনীয় কাম। আমি বহুত বেয়া পাইছোঁ মহিলা সমাজে, যিহেতু এগৰাকী মহিলাক
একেবাৰে উলংঘ কৰি চোৱা মানে তেনেকুৱা আৰু চাকৰি কোনো প্ৰয়োজন নাই। মানুহ এগৰাকী উলংঘ দেখাটো ঢাকিবৰ কাৰণেহে মহিলাই চাকৰি কৰিবলৈ ওলাই আহিছে। তাৰ আগতে যদি উলংঘ হ'ব লগা হয় তেনেহ'লে তাতোকে আৰু ঘৃণনীয় কাম নহয়। এনেকুৱা ধৰণৰ এক্সাম যাতে চৰকাৰে নকৰে আৰু তেওঁলোকে এই বিভাগটোৰ প্ৰশাসনীয় বিভাগটোক জনাই দিয়ে তেওঁলোকে উন্নত ধৰণৰ মেচিন আনি উন্নত ধৰণৰ তেওঁলোকৰ পৰীক্ষা কৰোৱাই যাতে শিক্ষাৰ্থীসকলক পৰীক্ষা দিয়ায় আৰু তেওঁলোকৰ ভৱিষ্যতৰ হৈ কামনা কৰি মই তেখেতসকলৰ ভৱিষ্যতে উন্নত হওক বুলি কৈ ইয়াকে কৈ মই সমাপ্ত কৰিলোঁ। মাঘেৰিটাৰ পৰা অভিজিত কাকতিৰ প্ৰতিবেদন, এনি ভাৰত 24। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলা কুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন, এনি ভাৰতৰ অডিশ্যন, জুবিনৰ গানে কি আনে।